নমস্কাৰ মই অনুপম চক্ৰৱৰ্তী বিহুৰ এছপি আহিছে এয়া বিহুৰ এছপি এয়া বিহু সন্মিলনী কোনোবা সমন্বয়ৰক্ষী সমিতিৰ এইখন এছপি নহয় এইখন সংযুক্ত মুক্তি বাহিনী অসমৰ এছপি বিহুক লৈ আলফা এতিয়া এছপি দিছে কি কি লিখিছে প্ৰথমতে আপোনালোকক কওঁ বিহু উদযাপন সন্দৰ্ভত আলফাই বান্ধি দিছে কেইবাটাও নিয়ম ইয়াৰ ভিতৰত মই 7টা নিয়মৰ কথা আপোনাৰ সন্মুখত উল্লেখ কৰিছো আলফাই কৈছে বিহুৰ অনুষ্ঠানত হিন্দী গীত পৰিবেশন কৰিব নোৱাৰিব হাত বিহুত শিল্পীসকলে গাব নোৱাৰিব হিন্দী গীত হাত বিহু অৰ্থাৎ 7 দিন বিহুৰ যি 7 দিন আমাৰ ৰীতি আৰু পৰম্পৰাৰে আমি আগবাঢ়ো সেই সময়ৰ কোনো সাংস্কৃতিক সন্ধিয়াত হিন্দী গীত পৰিবেশন কৰিব নোৱাৰিব কেইবা বছৰ আগলৈ যদি উভতি যাওঁ জুবিন গাৰ্গৰ নুনমাটিত এই প্ৰসংগক লৈ বাগ বিতণ্ডা হৈছিল আপোনালোকৰ সকলোৰে মনত আছে এতিয়া আলফাই সমন্বয়ৰক্ষী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিও কৈছে 7 দিন আমি আমাৰ পৰম্পৰাত থাকিব লাগে হিন্দী গীত পৰিবেশন কৰিব নালাগে আলফাইও এতিয়া কৈছে 7 বিহুত শিল্পীসকলে গাব নোৱাৰিব হিন্দী গীত বহাগৰ প্ৰথম 7 দিনত হিন্দী গীতৰ অনুমতি বাতিল কৰিবলৈ আহ্বান জনাইছে আলফাই আৰু কৈছে যে স্বকীয়তাক বিসৰ্জন দিয়া বিহু সমিতিসমূহক আলফাই এক প্ৰকাৰ সকিয়নি দিছে অৰ্থাৎ নিজস্বতা নথকা কোনোবা বিহু সমিতি যদি আছে সেইসকল সাৱধান হ'ব কাৰণ সেই সকলক সকিয়নি দিছে আলফাই কৈছে যে স্বকীয়তা বিসৰ্জন দি যদি এই বিহু অনুষ্ঠিত হয় তেতিয়াহ'লে তাৰ পৰিণাম ভুগিব লাগিব বিহু সমিতি গতিকে বিহু সমিতিক স্পষ্টকৈ উল্লেখ কৰিছে হিন্দী গীতৰ সৈতে বিহুক সংযুক্ত নকৰিবলৈও আলফাই লগতে আহ্বান জনাইছে কৈছে হিন্দী গীতৰ সৈতে বিহু সংযুক্ত নকৰিব অন্ততঃ 7 দিন নকৰিব আৰু এই 7 দিন বিহুৰ সময়ত যদি কোনোবা সমিতিয়ে ইয়াক পালন নকৰে তেতিয়াহ'লে তেওঁলোকৰ বাবে এয়া সকিয়নি বুলি ধৰক বুলি আলফাই ক'ব খুজিছে ইয়াৰ লগতে আলফাই কৈছে যে বিহুৰ উদ্দত কোনো সমিতি বা কণ্ঠশিল্পী হ'ব নোৱাৰে অৰ্থাৎ কোনোবা কণ্ঠশিল্পীয়ে যদি হিন্দী গীত পৰিবেশন কৰিব খোজে কোনোবা কণ্ঠশিল্পীয়ে যদি বিহুৰ প্ৰথম 7টা দিনতে হিন্দী গীত পৰিবেশন কৰাবলৈ চেষ্টা কৰে তেতিয়াহ'লে আলফাই কঠোৰভাৱে কৈছে যে তেনে সমিতি তেনে কণ্ঠশিল্পী জাতিতকৈ উদ্দত হ'ব নোৱাৰে জাতিৰ সুৰক্ষাৰ বাবে জাতিৰ বহাগ বিহুৰ ৰীতি নীতি পৰম্পৰাক সম্পূৰ্ণ বিকাশ কৰিবৰ বাবে 7 দিন হিন্দী গীতক সংযুক্ত কৰিব নোৱাৰিব বুলি ইতিমধ্যে এয়া আপোনালোকে দেখিবলৈ সক্ষম হৈছে আলফাৰ স্পষ্ট মত আলফাই পঠিয়াই দিয়া ইমেইলৰ এটা স্তৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আলফাই ইয়াৰ প্ৰথম অৱস্থাত আমি সকলোৱে জানো প্ৰথম অৱস্থাত এই সম্পৰ্কে বিহু সুৰক্ষা সমিতিয়ে কেৱল এই বছৰে নহয় ইয়াৰ আগৰ বছৰৰ পৰাই তেওঁলোকে আহ্বান জনাই আছিল যে বিহুৰ 7 দিন আমি আমাৰ পৰম্পৰা ৰক্ষা কৰিব লাগে আমি পৰম্পৰা ৰক্ষা কৰিবৰ বাবে কোনো কাৰণতে আমি হিন্দী গীতক প্ৰশ্ৰয় দিব নালাগে এই সম্পৰ্কত প্ৰায়বোৰ অসমীয়া মানুহে কয় যে বিহুৰ 7 দিন বিহু হ'ব লাগে আমাৰ পৰম্পৰা আমাৰ ৰীতি নীতিৰ আধাৰত বিহু হোৱা প্ৰয়োজন এই প্ৰসংগতে স্পষ্ট হয় যে গৰু বিহু আমাৰ এক উল্লেখযোগ্য হৈছে গৰু বিহু চহৰ কেন্দ্ৰিক সভ্যতাত গৰু বিহু এক বিৰাট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে মানুহে চহৰত থাকি গৰু বিহু কি এতিয়াৰ প্ৰজন্মৰ বহুতে নজনা পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে গৰু বিহু পালন কমি আহিছে অসমত গৰু বিহু অসমত কমি আহিছে গাঁৱে গাঁৱে এতিয়াও এই বিহু আছে কিন্তু নৈ শুকাই গৈছে বিলত মানুহ নাযায় পুখুৰীৰ পাৰত একগোট হৈ এখন সমাজ হৈ গৰু গা ধোৱা পৰম্পৰা নোহোৱা হৈ গৈছে ইয়াৰ বিপৰীতে পাইপেৰে গৰুৰ গা ধোৱা পৰ্ব অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা যায় আৰু চহৰত মানুহে একো নাপালে কুকুৰকে গা ধুৱাবলৈ আৰম্ভ কৰে চহৰ কেন্দ্ৰিক সভ্যতাৰ ট্ৰেজেডি চাওক চহৰ কেন্দ্ৰিক সভ্যতাত কি দেখা যায় যে তেওঁলোকৰ শৈশৱ পাহৰিব নোৱাৰে কিন্তু গাঁৱলৈ তেওঁলোকৰ সন্তানক লৈ নাযায় গাঁৱত গৈ তেওঁলোকৰ সন্তানক গৰু বিহু কি কাষৰ পৰা দেখুৱাব পৰা নিনিয়ে গতিকে ইয়াত ঘৰত থকা কুকুৰটোকে গা ধুৱাবলৈ চেষ্টা কৰে মই ভাবো এই সকলেও গাঁৱলৈ যোৱাৰ অভ্যাস আৰম্ভ কৰিব লাগে গৰু বিহুৰ দিনা গাঁৱত নিজৰ সন্তানক লৈ যাওক ইয়াৰ লগতে আলফাই এই গৰু বিহু সম্পৰ্কে একো কথা কোৱা নাই কিন্তু আলফাই
মূলত 7 দিন বিহুৰ পৰম্পৰা যাতে আমি সুৰক্ষা কৰি ৰাখিব পাৰো এই 7 দিন কোনো কাৰণত যাতে হিন্দী বলয়ে আমাক গ্ৰাস কৰিব নোৱাৰে হিন্দী গীতৰ তালে তালে নৃত্য কৰি এই 7 দিন আমি আমাৰ হুঁচৰিক যাতে পাহৰি নাযাওঁ আমি যাতে আমাৰ লোককৃষ্টিক পাহৰি নাযাওঁ আমি যাতে আমাৰ লোক সংগীতৰ পৰা বিচ্ছুৰিত নহওঁ সেই দৃশ্য সেই কথা সন্মুখত ৰাখি এইবাৰ আলফাই বিহু উদযাপন সন্দৰ্ভত কিছু নিয়ম বান্ধি দিছে মই ভাবো সমগ্ৰ অসমীয়া মানুহে অন্তত আলফাক এই সম্পৰ্কত সমৰ্থন কৰিব ইতিমধ্যে বিহু সুৰক্ষা মঞ্চও ঠিক এনেকুৱা ধৰণৰ কথাই কৈছে বিহু পৰম্পৰাৰ কথা কৈছে বিহু হুঁচৰিক গুৰুত্ব দিয়াৰ কথা কৈছে আমাৰ যোজনা অৰুৱাৰ প্ৰসংগ উল্লেখ কৰিছে হিন্দী গীতক হিফলীয়া কৰিবলৈ আহ্বান জনাইছে এই 7 দিন একে ধৰণে আলফাইও মূল কথা হেয়াই কৈছে মই আপোনালোকৰ সন্মুখত আকৌ এবাৰ আলফাই কি কৈছে পঢ়ি দিছো বিহু অনুষ্ঠানত হিন্দী গীত পৰিবেশন কৰিব নোৱাৰিব 7 বিহুত শিল্পীসকলে গাব নোৱাৰিব হিন্দী গীত বহাগৰ প্ৰথম 7 দিনত হিন্দী গীতৰ অনুমতি বাতিল কৰিবলৈ সমিতিক আহ্বান জনাইছে স্বকীয়তা বিসৰ্জন দিয়া সমিতিসমূহক আলফাই সকিয়নি দিছে হিন্দী গীতৰ সৈতে বিহু সংযুক্ত নকৰিবলৈ আহ্বান জনাইছে স্বকীয়তা বিসৰ্জন দিয়া বিহু সমিতিক সকিয়নি দি কৈছে আমি শাস্তি দিব নালাগে জাতিটোৱে অসমীয়া মানুহে যেতিয়া আপোনালোকক অভিশাপ দিব ইয়াতকৈ ডাঙৰ শাস্তি আৰু একো নাই হিন্দী গীতক প্ৰাধান্য লৈ বিহু জাতীয় উৎসৱ হৈ নাথাকিব বুলি উল্লেখ কৰিছে বিহু উদ্যোগত কোনো সমিতি বা কণ্ঠশিল্পী হ'ব নোৱাৰে বুলি আলফাই স্পষ্ট কৰি দিছে এই সমগ্ৰ আলফাই যি নীতি নিয়ম বান্ধি দিছে এই সম্পৰ্কত আপোনালোকক ক'বলগীয়া কি বিহুৰ 7 দিন হিন্দী গীতৰ প্ৰাধান্য থাকিব নালাগে বোধকৰো আপোনালোকে এই কথা স্বীকাৰ কৰে এই সম্পৰ্কে আপোনালোকে মতামত জনাব পাৰে লগতে আমাৰ ফালৰ পৰা এনকে টিভি প্লাছৰ পৰা আপোনালোকক সুধিছো গৰু বিহু তাহানিৰ দৰে এতিয়া হৈ আছেনে গৰু বিহুক আমি ব্যাপক ৰূপত প্ৰচাৰ প্ৰসাৰ কৰাৰ প্ৰয়োজন আছেনে নাই আপোনালোকে কি ভাবে চহৰৰ ফ্লেটৰ শিশুসকলক অন্তত গৰু বিহুৰ দিনা গাঁৱলৈ গৈ গাঁৱৰ বৃহত্তৰ সমাজখনে একেলগে পুখুৰী বা বিলৰ পাৰত একেলগে গৰু বিহু পৰম্পৰাৰে গৰু বিহু পালন কৰাটো উচিত হয় নে নহয় এই সম্পৰ্কে আপোনালোকে মতামত দিব আৰু এই মুহূৰ্তত মই আপোনালোকৰ পৰা বিদায় লৈছো ধন্যবাদ